নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিজ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি পুৱাই 9টা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ 9টা গুৰুত্বপূৰ্ণ খবৰ জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে করোনা যুদ্ধৰ মাজতে হঠাৎ অসুস্থ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত অব্যাহত আছে করোনা ভাইৰাছৰ সন্ত্ৰাস। করোনাৰ বিৰুদ্ধে যুদ্ধত সন্মুখৰ পৰা নেতৃত্ব দিয়া স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে হঠাৎ অসুস্থ হৈ পৰিল। পেটত অতিমাত্ৰা বিষ অনুভৱ কৰে মন্ত্ৰীগৰাকীয়ে। লগে লগে গুৱাহাটী মেডিকেল কলেজত মন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। ৰিপৰ্টত মন্ত্ৰীগৰাকীৰ কিডনীত ষ্টন ধৰা পৰিছে। বিষ নিৰাময়ৰ বাবে মন্ত্ৰীগৰাকীক এতিয়া চেলাইন আৰু ইনজেকশ্যন দিয়া হৈছে। লগতে চিকিৎসকে জিৰণি ল'বলৈ পৰামৰ্শ দিছে। বন্ধুসকল, তাৰ পিছত 2 নম্বৰ খবৰটিয়ে হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে ত্যাগ কৰিলে নিজৰ জীৱন। সকলো হৈ পৰিল আচৰিত। বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে বিসৰ্জন দিলে নিজৰ জীৱন। মুম্বাইৰ নিজৰ ঘৰতে ফাঁচি লাগি শেষ কৰিলে নিজৰ জীৱন। কিন্তু এতিয়ালৈকে জানিব পৰা নাই জীৱন ত্যাগৰ প্ৰকৃত কাৰণ। প্ৰথমে ইণ্ডিয়া টুডেত প্ৰকাশ পাইছিল এই খবৰ। MS ধোনী ছবিত অভিনয়ৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল অভিনেতাজন। দেওবাৰে নিজৰ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে অভিনেতাজনৰ নিথৰ দেহ। কিছুদিন পূৰ্বে সুশান্তৰ প্ৰাক্তন মেনেজাৰ দিশা চেলিয়ানে 14 মহলাৰ পৰা জঁপিয়াই প্ৰাণ দিছিল। অভিনেতাজনে শেহতীয়াকৈ 16 বছৰ বয়সত হেৰুৱা মাতৃক মনত পেলাই ছ'চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট দিছিল। বন্ধুসকল, তাৰ পিছত 3 নম্বৰ খবৰটিয়ে হৈছে বিজেপিক উৎখাত কৰিবলৈ অসমত গঠন হ'ব নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক মঞ্চ। এইবাৰৰ আঞ্চলিক শক্তিয়ে বিজেপিৰ হাওনাদিন সাহস গোষ্ঠীক উৎখাত কৰি দিছপুৰ দখল কৰিব। প্ৰয়োজনত দিছপুৰ দখলৰ অংকত মূল শক্তি হৈ থিয় দিব। উজান বজাৰৰ হোটেল পাৰ্ক ৰিভিয়াৰত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰচেষ্টাত ৰবিবাৰে ৰাজ্যৰ 6টাকৈ আঞ্চলিকতাবাদী সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠকত এইদৰে কয় ভূঞাই। অনাগত 2021 বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে আঞ্চলিকতাবাদী শক্তিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টাৰে আজি এক বৈঠক অনুষ্ঠিত হয় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ উদ্যোগত। বৈঠকৰ অন্তত এক সংবাদমেল যোগে অসমত আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ লক্ষ্যৰে সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰিবলৈ প্ৰস্তুত বুলি উল্লেখ কৰি সাংসদ ভূঞাই কয় যে অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিত আজিৰ দিনটো এটা বিশেষ দিন হিচাপে চিহ্নিত হৈ ৰ'ব। অসমৰ বিভিন্ন ঠাইত জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী বিশ্বাসী দলৰ শক্তিসমূহক সুসংগঠিত কৰি এখন উমৈহতীয়া বৃহৎ মঞ্চ গঠনৰ এই আৰম্ভণি। ৰাজ্যসভাৰ সাংসদগৰাকী আৰু কয় যে 21ৰ নিৰ্বাচন চমু চাপি অহাৰ সময়তো অসমত ৰাইজৰ মাজত সৃষ্টি হৈছে আঞ্চলিকতাৰ ৰাজনৈতিক দলৰ অভাৱ। কাৰণ অসম গণ পৰিষদে ৰাজ্যক বিশ্বাসঘাতকতা কৰি বিজেপিৰ সহযাত্ৰী হৈছে। গতিকে ৰাইজে আশা কৰে ৰাজ্যৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদত বিশ্বাসী সকলো দল শক্তি ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে থিয় হোৱাটো। তাৰ বাবে গঠন হৈছে এই মঞ্চ। ধীৰতাৰে ক'ব খোজো, এইবাৰৰ আঞ্চলিক শক্তিয়ে বিজেপিৰ সাহস গোষ্ঠীক উৎখাত কৰি দিছপুৰ দখল কৰিব। প্ৰয়োজনত দিছপুৰ দখলৰ অংকত মূল শক্তি হৈ থিয় দিব। ভূঞাই এইদৰে কয়। অসমৰ ৰাজ্যক আশ্বস্ত কৰাৰ উদ্দেশ্যৰে প্ৰথমে শক্তিশালী কৰিবলৈ বিচৰা হৈছে মঞ্চখন। মঞ্চৰ কাৰ্যসূচীত উল্লেখ থাকিব সম্পদৰ ওপৰত অধিকাৰ, দিল্লীৰ সহন নিপীড়ন, সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা, জনগোষ্ঠীয় আন্দোলনসমূহৰ চৰকাৰৰ ভূমিকা আদি। অজিত কুমাৰ ভূঞাই এইদৰে কয়। জাতীয়তাবাদক শক্তিশালী কৰি ৰাইজৰ মাজলৈ এক বহল মঞ্চ লৈ যোৱাৰ লগতে অসমীয়া জাতিক ধ্বংসৰ মুখলৈ ঠেলি সাহস গোষ্ঠীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে সাংসদ ভূঞাই। আজিৰ বৈঠকতে গঠন কৰা হয় এখন আহ্বায়ক সমিতি। অজিত কুমাৰ ভূঞাক মুখ্য আহ্বায়ক হিচাপে দায়িত্ব দিয়াৰ লগতে আহ্বায়ক হিচাপে ৰখা হৈছে অদীপ কুমাৰ ফুকন, অধিবক্তা কমল নাৰায়ণ চৌধুৰী, হলিৰাম তেৰাং, গুণ গগৈ, ৰাজকুমাৰ বৈশ্যক। সমন্বয়ৰক্ষী হিচাপে অধিবক্তা শান্তনু বৰঠাকুৰ, মনজিত মহন্ত আৰু লাচিত বৰদলৈক মনোনীত কৰা হৈছে। বৈঠকত অংশগ্ৰহণ কৰে অসম সংগ্ৰামী মঞ্চ, আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, জাতীয়তাবাদ পুনৰ নিৰ্মাণ কমিটি, স্বায়ত্তশাসিত ৰাজ্য দাবী সমিতি, খিলঞ্জীয়া জনগোষ্ঠীয় জনচেতনা মহাসংঘ, লিবাৰেল ডেমক্ৰেটিক দলৰ প্ৰতিনিধিয়ে। বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে হাইদৰ হুছেইন, নেকিবুৰ জামান, মীৰা বৰঠাকুৰ, অধিবক্তা শান্তনু বৰঠাকুৰ আৰু মনজিত মহন্ত আদি। বন্ধুসকল, তাৰ পিছত 4 নম্বৰ খবৰটিয়ে হৈছে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দ্ৰুতগতিত বৃদ্ধি পাই আছে করোনা ভাইৰাছত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। কোভিড-19ত আক্ৰান্তৰ গ্ৰাফ ক্ৰমাৎ ঊৰ্ধ্বমুখী হৈ গৈ আছে ভাৰতত।
বিগত 3 দিনত কোভিড-19ত আক্ৰান্তৰ সংখ্যাই 10,000ৰ সীমা চুই দেওবাৰলৈ 24 ঘণ্টাত 11,929ৰ সংখ্যা চুইছেগৈ। ইতিমধ্যে 3.22 লাখৰ সীমা অতিক্ৰমৰে ভাৰতে বিশ্বৰ 4ৰ্থতম স্থানত উপনীত হৈছে। 5.28 লাখ আক্ৰান্তৰ সংখ্যাৰে ৰাছিয়া 3য় স্থানত আছে। ঘন জনবসতিপূৰ্ণ অঞ্চল তথা প্ৰবল জনসংখ্যাৰ দেশ ভাৰত যে আৰু কেইদিনমানৰ ভিতৰত ৰাছিয়াক পিছ পেলাব তাত কোনো সন্দেহ নাই। গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি 9,205 গৰাকী কোভিড-19ত আক্ৰান্ত ৰোগী ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। আন দেশৰ তুলনাত মৃত্যুৰ এই হাৰ কম যদিও কোভিড-19ত আক্ৰান্তৰ ঊৰ্ধ্বগামী গ্ৰাফে ভাৰতক বিপদত পেলোৱাৰ আশংকা আছে। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে দেশৰ বাবে অপূৰণীয় ক্ষতি। সুশান্তৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মাত্ৰ 34 বছৰ বয়সতে জীৱন বিসৰ্জন দিলে অভিনেতা সুশান্ত সিং ৰাজপুতে। মুম্বাইৰ নিজা বাসভৱনত চিপ লৈ জীৱন ত্যাগ কৰিলে অভিনেতা সুশান্ত সিং ৰাজপুতে। ৰাজপুতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে টুইটাৰত লিখে যে এজন সম্ভাৱনাপূৰ্ণ অভিনেতা অতি সোনকালে আঁতৰি গ'ল। চিনেমাৰ পৰা টিভিলৈকে সকলোতে প্ৰতিভা প্ৰকাশ পাইছিল অভিনেতাজনৰ। বহু মানুহ মুগ্ধ হৈছিল সুশান্তৰ অভিনয়ত। তেওঁৰ মৃত্যু দেশৰ বাবে ক্ষতি, পৰিয়াললৈ সমবেদনা। ওম শান্তি। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে ডিব্ৰুগড়ৰ সেনা ছাউনীত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু সেনা জোৱানৰ। ৰাজ্যক দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা। লগতে কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে 9 জন লোকৰ। আজিৰ দিনটোত বৰ্তমানলৈকে 43 জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে নগাঁৱৰ 14 জন, 10 জন গোলাঘাটৰ, 10 জন কামৰূপৰ, 2 জন যোৰহাটৰ, 2 জন বাক্সাৰ, 2 জন চিৰাঙৰ, 1 জন কাৰ্বি আংলঙৰ, 1 জন ধেমাজিৰ আৰু 1 জন বঙাইগাঁৱৰ। ইফালে দেওবাৰৰ দিনটোত উজনিত মৃত্যু হয় প্ৰথমজন কৰোনা ৰোগীৰ। চাবুৱাৰ দিনজান সেনা ছাউনীত শনিবাৰে মৃত্যু ঘটে কৰোনাত আক্ৰান্ত এজন সেনা জোৱানৰ। মৃত লোকজনৰ নাম ৰাজু চন্দ্ৰ দেৱ। ততালিকে সেনাৰ জোৱানজনক বিগত 11 জনত সেনাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও শনিবাৰে চিকিৎসালয়ত মৃত্যু হয় জোৱানজনৰ। মৃত জোৱানজনৰ চাপ পৰীক্ষাত কোভিড-19ৰ উপস্থিতি ধৰা পৰিছিল। এইফালে দিনজান সেনা ছাউনীত মৃত জোৱানজনৰ সৈতে মুঠ 4 গৰাকী জোৱানৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে। অৱশ্যে ট্ৰেভেল হিষ্ট্ৰী থকাৰ বাবে জোৱান কেইজন দিনজানা সেনা ছাউনীৰ ভিতৰতে কোৱাৰেণ্টাইনত আছিল। সেনাৰ তৰফৰ পৰা বৰ্তমানলৈকে জোৱান কেইজনৰ পৰিচয় গোপনে ৰখা হৈছে। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে বাগজানবাসীৰ ওচৰত উপস্থিত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বাগজান ট্ৰেজেডিৰ 19 দিনৰ অন্তত মুখ্যমন্ত্ৰীৰ সৈতে হেলিকপ্টাৰেৰে বাগজানত উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। মন্ত্ৰীগৰাকীয়ে ঘটনাস্থলীৰ বুজ লোৱাৰ লগতে কেইবাটাও সাহায্য শিবিৰ পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঠুকাৰী সেৱা লয় বাগজানবাসীৰ ওচৰত। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰীয়ে বাগজানৰ তৈলখাদৰ জুই নুমুৱাবলৈ দেশ বিদেশৰ বহু বিশেষজ্ঞৰ লগত যোগাযোগ কৰি থকাৰ কথা উল্লেখ কৰে। শীঘ্ৰে বাগজানৰ জুই নিৰ্বাপিত হ'ব বুলি আশা প্ৰকাশ কৰে ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বাগজানৰ ঘটনাৰ বিষয়ে সবিশেষ জনোৱা হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়েও ৰাইজৰ লগত আছে বুলি আশ্বাস প্ৰদান কৰিছে বুলি জনায় মুখ্যমন্ত্ৰীয়ে। ইফালে স্থানীয় ৰাইজৰ ক্ষয়ক্ষতিৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে সাহায্য প্ৰদানৰ ঘোষণা। লগতে কাৰ ভুলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল তাৰো তদন্ত ঘোষণা কৰিছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে। ভ্ৰমণকালত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত অইল ইণ্ডিয়াৰ কেইবাজনো উচ্চপদস্থ বিষয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে মন্ত্ৰী জগন মোহন, সঞ্জয় কিষাণ আৰু কেইবাজনো বিধায়ক উপস্থিত থাকে। আনহাতে ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰীয়ে ৰাইজৰ কথা নুশুনিলে বুলিও ক্ষোভ প্ৰকাশ কৰে একাংশই। স্থানীয় ৰাইজৰ বহু দাবী আছিল আৰু সেই দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে। শীঘ্ৰে বাগজানৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব, ৰাইজক ক্ষতিপূৰণ প্ৰদান কৰা হ'ব। লগতে বাগজানৰ বাবে বিশেষ আঁচনি ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাগুৰী বিলৰ পৰিষ্কাৰ কৰাৰ দায়িত্ব অইল ইণ্ডিয়াই ল'ব লাগিব। ভৱিষ্যতে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে মিলি মাগুৰী বিলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনস্থলী হিচাপে নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য কৰে সোণোৱালে। বাগজানৰ যুৱ প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি বাগজানত এখন দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। বাগজানৰ মহিলাসকলৰ আত্মসহায়ক গোটৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। বাগজানৰ খহনীয়া আৰু মাথাউৰিৰ বাবে 27 কোটি টকা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বাগজানবাসীৰ বাবে এখন মডেল চিকিৎসালয় আৰু এখন পশু চিকিৎসালয় প্ৰদান কৰা হ'ব।
বাগজানত নিৰ্মাণ কৰা হ'ব এখন হাইস্কুল। পকীকৰণ কৰা হ'ব বাগজানৰ পৰা তিনিচুকীয়া চহৰলৈ যোৱা পথটো। ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বন্ধুসকল, তাৰ পিছত 8 নম্বৰ খবৰটিয়ে হৈছে ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ যোগেদি ফাঁচীৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। ৰাজ্য কঁপাই যোৱা সনাতন ডেকা দেৱাশী গগৈৰ হত্যাকাৰী তদন্ত শেষ নহওঁতেই পুনৰ নুনমাটি ঋতুপৰ্ণ পেগুক অতি নিৰ্মমভাৱে হত্যা কৰা হ'ল। এজনৰ পিছত এজন খিলঞ্জীয়া ভূমিপুত্ৰ নৰবিকাশৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। শেহতীয়াকৈ ঋতুপৰ্ণ পেগুক অতি নিৰ্মমভাৱে ডেঙিৰিপি হত্যা কৰা কাৰ্যক লৈ সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলাতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক নিৰাপত্তা দিয়াৰ শ্লোগানেৰে দায়িত্বলৈ অহা আজিলৈকে কিয় খিলঞ্জীয়া ভূমিপুত্ৰক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। দেওবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে এক প্ৰেছ বিবৃতিৰ জৰিয়তে উক্ত ঘটনাৰ লগত জড়িত দোষীসকলক অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতৰ যোগেদি ফাঁচীৰ দাবী জনায়। আনহাতে সভাপতিগৰাকীয়ে উল্লেখ কৰে যে এইদৰে মুক্ত হত্যালীলাৰ কাণ্ডত জড়িত দোষীৰ শাস্তিৰ ক্ষেত্ৰত আদালতৰ ন্যায় প্ৰক্ৰিয়াৰ লেহেমীয়া গতিৰ বাবে দোষীয়ে শাস্তি পোৱাত বহু পলম হৈ গৈ। সেয়েহে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে উচিত ন্যায়ৰ দাবীত দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ দাবী জনোৱাৰ লগতে ঋতুপৰ্ণ পেগুৰ সন্তানৰ লগতে পত্নীক চৰকাৰে চৰকাৰী সংস্থাপন দিয়াৰ লগতে 20 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য দিবলৈ দাবী জনায়। বন্ধুসকল, তাৰ পিছত 9 নম্বৰ খবৰটিয়ে হৈছে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই খিলঞ্জীয়াক লৈ আৰম্ভ কৰিছে এক নতুন বিপ্লৱ। প্ৰায়ে চৰ্চাত থাকে আলোচনাপন্থী আলফা নেতা জিতেন দত্ত। এইবাৰ জিতেন দত্তই আৰম্ভ কৰিছে এক নতুন বিপ্লৱ। অসম সাৰথী নামেৰে আলফা নেতা জিতেন দত্তই অসমত আৰম্ভ কৰিছে এক বিশেষ অভিযান। জিতেন দত্তৰ বিশ্বাস, এই অভিযানৰ অন্তত খিলঞ্জীয়া অসমীয়া স্বাৱলম্বী হোৱাৰ লগতে হ'ব সুসংঘবদ্ধ। জিতেন দত্তই এই অভিযানৰ জৰিয়তে প্ৰথমে অসমৰ খিলঞ্জীয়াসকলে যাতে অৰ্থনৈতিক ক্ষেত্ৰখন নিজৰ দখললৈ আনে সেই দিশত চেষ্টা চলাব। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে থকা সতীৰ্থ আৰু অসমক ভালপোৱা যুৱক যুৱতীসকলক লৈ আৰম্ভ কৰা এই বিশেষ অভিযানত অংশীদাৰিত্বৰ বৰঙণি নিম্নতম 20 টকা বা তাতকৈ অধিক বৰঙণি দি অংশীদাৰ হোৱাসকলক এই অভিযানৰ সেনানী হিচাপে গণ্য কৰা হ'ব। উল্লেখযোগ্য যে এই বিপ্লৱৰ সেনানীসকলৰ অস্ত্ৰ হ'ব কৰ কটাৰী কেঁচি আদি। কৃষি ক্ষেত্ৰৰ পৰা ব্যৱসায় বাণিজ্যলৈকে অসমত খিলঞ্জীয়াৰ হাতত ৰখাৰ লক্ষ্যৰে জিতেন দত্তই অসম সাৰথী অভিযানৰ অন্তত খিলঞ্জীয়া যুৱ শক্তি নামেৰে জন্ম দিব এটা সংগঠন। অসম সাৰথী অভিযানৰ প্ৰচাৰ হৈছে লখিমপুৰৰ পৰা।